নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাত যিসকল কৰ্মচাৰীয়ে এপ্লাই কৰিছিল তেওঁলোকৰ কাৰণে এটি বিশেষ খবৰ আজি ভিডিঅ'টোৰ জৰিয়তে দিবৰ কাৰণে চেষ্টা কৰিম। প্ৰথমতে যেতিয়া আপোনালোকে এপ্লিকেশ্যন কৰে এপ্লিকেশ্যন কৰাৰ পিছত এটা বিশেষ ধৰণৰ ভেৰিফিকেশ্যন হয় আৰু ভেৰিফিকেশ্যন হোৱাৰ পিছত আপোনালোকৰ ফৰ্মখন ডিডিও পৰ্যায়লৈকে আকৌ পুনৰ ভেৰিফিকেশ্যনৰ কাৰণে আহে। হাইস্কুল হায়াৰ ছেকেণ্ডাৰী আৰু এই কাৰণে ডিডিও হৈছে প্ৰধান শিক্ষক বা আমাৰ এলপি স্কুল আৰু এমই স্কুলৰ কাৰণে ডিডিও হৈছে ব্লক অফিচাৰ। ঠিক সেইদৰে আন যিসকল কৰ্মচাৰী আছে কৰ্মচাৰীসকলৰ কাৰণে নিৰ্দিষ্ট ডিডিওৰ কাৰণে আপোনাৰ ফৰ্মখন গুচি যাব। আৰু এতিয়া কি কৰিব লাগিব ডিডিও পৰ্যায়ত ডিডিওজনে কি কৰিব লাগিব আপোনালোকৰ ফৰ্মখন পুনৰ ভেৰিফাই কৰিব লাগিব। ভেৰিফাই কৰাৰ পিছতহে আপোনালোকৰ ফৰ্মখন এপ্ৰুভ হ'ব। তাত যেতিয়া ডিডিও লেভেলত যেতিয়া লগইন কৰা হ'ব লগইন দুই ধৰণৰ লগইন আছে, এটা হৈছে মানে পাৰ্চনেল লগইন, এটা হৈছে ডিডিও লগইন। পাৰ্চনেল লগইনত আপুনি আপোনাৰ নিজৰ ডাটাখিনি দেখা পাব আৰু ডিডিও লগইনত আপোনাৰ ডিডিওৰ অধীনত যিমান কৰ্মচাৰী আছে সকলো কৰ্মচাৰীৰে তথ্য দেখা পাব। ধৰা হ'ল আমি হাইস্কুলৰ শিক্ষক, হাইস্কুলৰ ডিডিও লগইন ক'লে আমাৰ হাইস্কুলত 20 জন 30 জন 15 জন 16 জন যিমান শিক্ষক আছে সকলো দেখা পাম আৰু মই মোৰ লগইনেৰে লগইন কৰিলে অকল মই মোৰ তথ্যখিনি দেখা পাম। এতিয়া কি কৰিব লাগিব ডিডিও লগইনৰ জৰিয়তে কি কৰিব লাগিব লগইন কৰি তেখেতে সকলো কৰ্মচাৰীৰ তথ্যটো এবাৰ ভেৰিফাই কৰিব লাগিব। ভেৰিফাই কৰাৰ পিছত হে কি কৰা হ'ব তথ্য আমাৰ সম্পূৰ্ণ ডাটাখিনি পুনৰ ভেৰিফাই হ'ব। তাত তিনিটা অপশ্যন আহে, এটা হৈছে পেণ্ডিং, এপ্ৰুভ আৰু ৰিজেক্ট। ডিডিও কিবা কাৰণত মোৰ তথ্যখিনি যদি ভুল পায় মোক ৰিজেক্টো কৰিব পাৰে, সেইকাৰণে তিনিটা অপশ্যন আহে। ডিডিও লগইনত যেতিয়া আপুনি ডিডিওজনে লগইন কৰিব তিনিটা অপশ্যন আহে। পেণ্ডিং তাৰমানে প্ৰথমতে মই ভেৰিফাই কৰাৰ পিছত ডাইৰেক্ট আমাৰ এই লোকসেৱক আৰোগ্য যোজনা যেতিয়া ভেৰিফাই হ'ব তাৰ পৰা এটা ভেৰিফাই হ'ল, হোৱাৰ পিছত ডিডিওলৈকে যেতিয়া আহিল তেতিয়া সেইটো পেণ্ডিং দেখাব। ডিডিও যেতিয়া ভেৰিফাই কৰিলে ভেৰিফাই কৰাৰ লগে লগে এপ্ৰুভ হৈ গ'ল। ডিডিও যদি ৰিজেক্ট কৰে ৰিজেক্ট কৰিব পাৰে। গতিকে ডিডিওৰ লগইনত তিনিটা পাব, পেণ্ডিং, ভেৰিফাই আৰু এপ্ৰুভ। গতিকে আপোনালোকৰ মোবাইলত নিশ্চয় এটা মেছেজ আহিব যে কি ইতিমধ্যে আপোনালোকৰ ফৰ্মখন ডিডিও ভেৰিফিকেশ্যনৰ কাৰণে পঠাই দিয়া হৈছে। আমাৰ মোবাইলত ইতিমধ্যে মেছেজবিলাক আহিছে বা আপোনালোকৰ মোবাইলত ইয়াতকৈ আগতে আহিব পাৰে যিসকলে আগতে এপ্লিকেশ্যন কৰিছে। গতিকে আপোনালোকে এতিয়া ডিডিও লেভেলত এই কথাখিনি যোগাযোগ কৰক আৰু ভেৰিফাই কৰিবৰ কাৰণে দিয়ক। ভেৰিফাই নকৰালৈকে কিন্তু আপোনাৰ কামটো নহ'ব। গতিকে শ্ৰদ্ধা ছাৰ বাইদেউসকল ভিডিঅ'টো যদি এই কথাখিনি জনালোঁ। আৰু এতিয়া ডিডিও লগইনটো কেনেকুৱা ধৰণে কৰিব লাগিব, যিসকল ধৰা হ'ল ব্লক আৰু এলপি আৰু এমই স্কুলৰ ব্লক অফিচাৰ যিহেতু ডিডিও হয় তেওঁলোকৰ কথাটো বেলেগ, তেওঁলোকে গম পাব। কিন্তু হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰীৰ ক্ষেত্ৰত যিহেতু তেওঁলোক প্ৰধান শিক্ষকসকল ডিডিও হয় তেওঁলোকৰ কেনেকুৱা ধৰণে কি কৰিব লাগিব, লগইন আইডিটো কি হ'ব সেই কথাটো মই এবাৰ কৈ দিবৰ কাৰণে চেষ্টা কৰিছোঁ। আপোনালোকৰ যেতিয়া দৰমহাৰ বিলখন অনলাইন কৰিব লাগে সেই সময়ত ট্ৰেজাৰীত যেতিয়া আপোনালোকে মানে অনলাইন কৰিব লাগে, অনলাইন বিলখন প্ৰিণ্ট কৰিব লাগে, তেতিয়া এটা আপোনালোকৰ ইউজাৰ আইডি আছে। সেই ট্ৰেজাৰী যিটো মানে চেলাৰী বিল প্ৰিণ্ট কৰিব লাগিলে যিটো ইউজাৰ আইডি থাকে ট্ৰেজাৰীৰ, সেইটো হ'ব আপোনালোকৰ ইউজাৰ আইডি। আৰু পাছৱৰ্ডটো আপোনালোকে নিৰ্দিষ্ট পাছৱৰ্ডটো আপোনালোকৰ পাই যাব, সেইটো আপোনালোকে ট্ৰেজাৰীৰ পৰা লৈ ল'ব লাগিব। আৰু এই ইউজাৰ আইডি পাছৱৰ্ডৰ জৰিয়তে আপোনালোকে লগইন কৰি আপোনালোকে কি কৰিব লাগিব, আপোনালোকে প্ৰত্যেকজন এমপ্লয়ী ভেৰিফাই কৰিব লাগিব। আৰু আপোনাৰ দৃষ্টিত যদি সেই এমপ্লয়ীজনৰ ডকুমেণ্টছখিনি শুদ্ধ নহয় আপুনি তেখেতক ৰিজেক্টো কৰিব পাৰিব। গতিকে এইখিনি তথ্য আপোনালোকক জনালোঁ। আৰু আপোনালোকে আমাৰ হোৱাটছআপ যিটো চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিয়া আছে তাত ক্লিক কৰি জইন হৈ ল'ব। আমি আমাৰ বিভিন্ন ধৰণৰ শিক্ষামূলক যিবিলাক খবৰ আৰু এমপ্লয়ী ৰিলেটেড খবৰসমূহ দিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি নিয়মিতভাৱে খবৰসমূহ পাই থাকিবৰ কাৰণে সক্ষম হ'ব। ভিডিঅ'টো ইমানতে সামৰিছোঁ, ধন্যবাদ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।